7 বছৰীয়া সংগ্ৰাম আৰু এগৰাকী মহিলাগৰাকীৰ কাহিনীটোৱে আপোনাকো চুই যাব জীৱনত যদি আপোনাৰ হতাশা আহিছে চাওক এই বিশেষ প্ৰতিবেদন এই মহিলাগৰাকীৰ নাম হৈছে দীপালী দেৱী এসাজ আহাৰ যোগান ধৰিবলৈ এটা সময়ত চিন্তাত পৰিছিল পৰিয়ালটো আৰু তাৰ পাছতেই আৰম্ভ হৈছিল এই মহিলাগৰাকীৰ সংগ্ৰাম হাতত মাত্ৰ কেইটামান টকা আৰু লাজ সংকোচ ত্যাগ কৰি আৰম্ভ কৰিছিল এই সৰু দোকানখন বিগত 7 বছৰে যুঁজি আজি এগৰাকী সফল ব্যৱসায়ী দীপালী দেৱী পিছে মহিলাগৰাকীৰ সফলতাৰ আঁৰত বন্ধন বেংক বন্ধন বেংকৰ পৰা প্ৰথমে 50,000 টকা লৈ আৰম্ভ কৰিছিল ব্যৱসায় এতিয়া 2 লাখৰ অধিক ঋণ ল'বলৈ সক্ষম এই মহিলাগৰাকী টকাৰ অভাৱত ব্যৱসায় কৰিবলৈ চিন্তা কৰা সকলৰ বাবে এয়া এক উদাহৰণ নমস্কাৰ মোৰ নাম দীপালী দেৱী মই দোকান খোলাটো হৈ গ'ল 6-7 বছৰমান লকডাউনৰ আগৰ পৰাই খুলিছোঁ বন্ধন বেংকে মোক বহুত সহায় কৰিছে প্ৰথমৰ পৰা লোন লৈ পেলাই মানে মাহে সপ্তাহে ক্লিয়াৰ কৰিছোঁ তাৰ পাছত আকৌ মান্থলি লৈছোঁ মান্থলিও মানে মাহে ক্লিয়াৰ কৰি আছোঁ আজিলৈকে একো ৰেকৰ্ড নাই ছাৰহঁতেও ক'ব পাৰে আৰু বন্ধন বেংকে মোক বহুত সহায় কৰিছে প্ৰথম কিমান লোন লৈছিলে প্ৰথমতে লোন লওঁতে 50,000 লৈছিলোঁ তাৰ পাছত 70,000 লৈছোঁ তাৰ পাছত 90,000 লৈছোঁ তাৰ পাছত 1 লাখ লৈছোঁ তাৰ পাছত 1,30,000 লৈছোঁ আকৌ পাছত হেৰি 1,80,000 লৈছোঁ এতিয়া 2.5 লাখ লৈছোঁ আপুনি এই দোকানখনৰ পৰা সকলো ঋণ মাৰি আছে আৰু ঘৰ চলিব পৰা হৈ আছে ঘৰো চলাই আছোঁ কি আপন জনাব যিসকলে টকাৰ অভাৱত তেতিয়ালৈকে ব্যৱসায় কৰিব পৰা নাই এতিয়া আমিতো এই বন্ধনৰ টকা লৈ পেলাই ব্যৱসায় কৰি আছোঁ সব বস্তু তেনেকৈ বিক্ৰী কৰি পেলাই তাৰে পৰা দোকানত সামান ভৰাওঁ তাৰ পৰাই বন্ধনক দিম ইমানখিনি বন্ধনক বুলি ৰাখি দিম ইমানখিনি দোকানৰ সামান ভৰাব বুলি তেনেকৈ ব্যৱসায় কৰি পৰা চলি আছোঁ আৰু 6-7জন পৰিয়াল চলিয়ে আছোঁ তেনেকৈ বিশ্বনাথৰ জিঞ্জিয়াৰ বন্ধন বেংকৰ এই শাখাটোৰ পৰাই ঋণ লৈ স্বাৱলম্বী এই মহিলাগৰাকীৰ লগতে এই 2জন ব্যক্তিও লাখ টকাৰ ঋণ লৈ ব্যৱসায় চলাই নিছে ৰতন দাস আৰু উজ্জ্বল দাসে এটা সময়ত জীয়াই থকাৰ বাবে সংগ্ৰাম আৰম্ভ কৰা এই 2জন ব্যক্তি এতিয়া একোজন প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰথমে বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল এখন কাপোৰৰ দোকান আৰু কাপোৰৰ দোকানখনত এতিয়া আন কেইবাজনো যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে এইজন বিশেষ ব্যক্তিয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰি তেওঁ এতিয়া এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী যাৰ বাবে বন্ধন বেংকক তেওঁ ধন্যবাদ জ্ঞাপন কৰিলে মই মোটামুটি মই স্কুল হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছৰ পৰাই মই স্কুল এৰি পেলাই মানে ব্যৱসায় আৰম্ভ কৰি দিছোঁ হা মোটামুটি হৈ গ'ল 25 বছৰৰ পৰা আমাৰ হৈ গ'ল ব্যৱসায় কৰি আছোঁ তো মাজতে মোৰ কি লকডাউনৰ পিছত মোৰ ব্যৱসায় অলপ চলাবলৈ অসুবিধা হৈ গৈছিলে তাৰপিছত বন্ধন বেংকৰ পৰা লোন লৈ পেলাই মই বহুত সঁহাৰি পাইছোঁ আৰু সেইটো লাহে লাহে দিও আছোঁ আৰু মোৰ সংসাৰো এতিয়া চলিবলৈ সুবিধা হৈ আছে এজনো ষ্টাফো মই চলাই দি আছোঁ আছে মোৰ আৰু লোৱাৰ পিছত মাল চাল উঠাই পেলাই এতিয়া টুকটাক ভালেই চলি আছে আৰু বিক্ৰী হৈ আছে এই দোকানৰ পৰা আপুনি বন্ধনৰ লোন মাৰিছে বা ঘৰৰ অন্যান্য চলাই হয় মই লোনো মাৰি আছোঁ মাহে আৰু এইভাগে ঘৰৰো চলাবলৈ মোৰ সুবিধা হৈ আছে কেনেকুৱা সুবিধা হৈছে বন্ধন বেংকৰ লোন চাওক লকডাউনৰ সময়ত মোৰ মানে বিক্ৰী বাটা একেবাৰে নাছিলে একেবাৰে দোকান চলাবলৈ অসুবিধাই হৈছিলে পিছত যেতিয়া বন্ধন বেংকৰ পৰা লোন লৈছোঁ লোৱাৰ পিছতেহে মই অলপ সঁহাৰি পাইছোঁ আৰু এতিয়া মাল চাল উঠাই পেলাই কিবা এইটোতো এটা ভাল সুবিধা হৈছে বন্ধন বেংকৰ কাৰণে কাৰণ কিছুমানে একো কৰিব নাযায় একো মানে কৰিবলৈ কিবা সকাহ নাপায় যে বন্ধন বেংকৰ পৰা লোন চোন লৈ পেলাই কিবা এটা পুঁজি পাই পেলাই সেই পুঁজি দি পেলাই ধুনীয়াকৈ ঘৰ সংসাৰ চলাব পাৰে ব্যৱসায় এটা চলাব পাৰে আৰু এটা ধুনীয়াকৈ এটা জীৱিকা এটা নিৰ্ভৰ কৰিব পাৰে আৰু মই ৰাইজক এইটোৱে কৈছোঁ যাতে নেকি
আপোনাৰ লোন লৈ পেলাই ধুনীয়াকৈ ব্যৱসায় বাণিজ্য কৰি পেলাই লোনটো সময়মতে ঘূৰাই দিব লাগে। ভাবিব নালাগে যে মই লোনটো লৈছোঁ এইটো মোৰ নিজৰে, কাৰণ যিহেতু এটা প্ৰতিষ্ঠানে আমাক সহায় কৰিছে, সেই প্ৰতিষ্ঠানটোৰ ফালে চাই পেলাইও ভালদৰে তাক পইচা পাতি তাক সময়মতে ঘূৰাই দি মেলি আকৌ ব্যৱসায় বাণিজ্য কৰি পেলাই নিজৰ জীৱিকাটো চলাব লাগে। কাৰণ এইটো যদি ভালদৰে নীতি যদি ভালদৰে কৰে তেনেহ'লে আপোনাৰ আশা কৰোঁ যে ভালদৰে সংসাৰ এটা ধুনীয়াকৈ চলি যায়। একেদৰে এইজন ব্যক্তিও এখন বিশেষ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাই এতিয়া দুপদে উন্নতিৰ শিখৰত আগবাঢ়িছে। বন্ধন বেংকৰ পৰা ঋণ লৈ তেওঁ আৰম্ভ কৰিছিল ব্যৱসায় আৰু তাৰ পাছত এতিয়া তেওঁ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। বন্ধন বেংকক ধন্যবাদ জনাই তেওঁ ক'লে, নামটো জনাব, আপুনি কেতিয়াৰ পৰা ব্যৱসায় কৰি আছে আৰু বন্ধন বেংকে আপোনাক কেনেদৰে লাভান্বিত কৰিছে? মই ব্যৱসায় কৰি থকা আপোনাৰ 20 বছৰমান হ'লেই, আৰু যিহেতু অলপ বজাৰ আজিকালি অলপ কম্পিটিশ্যন হৈছে, চব ধৰণৰ বস্তু ৰাখিবলগীয়া হয়, তো মোৰ অলপ ধনৰ অভাৱ হোৱাত মই বন্ধন বেংকত আবেদন কৰিলোঁ। আৰু বন্ধন বেংকে দেখিছোঁ স্বল্পম্যাদী সময়ৰ কাৰণে যিটো মানে লোনৰ কাৰণে খুবেই ভাল, খুব অলপ ডকুমেণ্টত মানে অলপ সীমিত কাগজ পত্ৰতে লোনটো তৎকালি পোৱা যায়, কিন্তু পৰিকল্পনা সঠিক হ'ব লাগিব, নহ'লে আকৌ মানুহে ঝামেলাত পৰিব। মুঠতে এতিয়া গাঁৱে ভূঞে চহৰে নগৰে দৰিদ্ৰ জনতাৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বন্ধন বেংক। বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহু পৰিয়াল। টকাৰ অভাৱত ব্যৱসায় কৰিম বুলি ভাবিও বহুতে থমকি ৰৈছিল বিভিন্ন সময়ত, কিন্তু বন্ধন বেংকৰ বাবে এতিয়া সেই সপোন পূৰণ হৈছে বহু পৰিয়ালৰ। আৰু জ্বলন্ত উদাহৰণ এই 3গৰাকী ব্যক্তি, যাৰ বাবে এতিয়া সকলোৰে মুখে মুখে বন্ধন বেংকৰ নাম। সকলোৱে একেমুখে ধন্যবাদ জনালে বন্ধন বেংকক। বিশ্বনাথৰ পৰা ভূমেনৰ প্ৰতিবেদন, এনি টক্স।